মোৰ বেকগ্ৰাউণ্ডটোলৈ নাচাব, মোৰ কথাখিনি মন কৰিব। আৰিয়ান কেলভিনে প্ৰায় 19 লাখৰো অধিক টকা অসমৰ বানপীড়িত ৰাইজক সহায় কৰিবলৈ সাহায্য হিচাপে আগবঢ়ায়। কেৰী মিনতিয়ে প্ৰায় 13 লাখৰো অধিক টকা অসমৰ বানপীড়িত ৰাইজক সহায় কৰিবলৈ বান সাহায্য হিচাপে আগবঢ়াইছে। তেওঁলোকে এইখিনি ইমান টকা ক'ৰ পৰা সংগ্ৰহ কৰিলে? প্ৰথমতে কওঁ, আৰিয়ান কেলভিনে ক'ৰ পৰা ইমানখিনি টকা সংগ্ৰহ কৰিলে। আৰিয়ান কেলভিনে ছ'চিয়েল মিডিয়াৰ পৰা 16.5 লাখ টকা তেখেতে অনুদান হিচাপে পালে আৰু তেখেতে 16.5 অৰ্থাৎ 16.5 লাখ টকাত তেখেতে আকৌ 2.5 লাখ টকা যোগ কৰি সম্পূৰ্ণ 19 লাখ টকা কৰি তেখেতে বান সাহায্য হিচাপে অসমৰ প্ৰায় 100টা ঘৰ তেখেতে নিজেই বনাই দিম বুলি প্ৰতিশ্ৰুতি দিছে। দ্বিতীয়তে, কেৰী মিনতিয়ে ইমানখিনি টকা ক'ত পালে? তেখেতে নিজৰ চেনেলত এটা লাইভ আহিলে আৰু অসমৰ বান পৰিস্থিতিৰ কথা উল্লেখ কৰিলে। তাৰপিছত তেখেতে প্ৰায় 8 ঘণ্টাত 8 লাখৰো অধিক টকা উপাৰ্জন কৰিলে আৰু সেই 8 লাখ টকাত তেখেতে সংযোজন কৰিলে নিজৰ 2,30,000 মান টকা। তাৰপিছত ব্ৰিটিছ ইউটিউবাৰ KSIয়ে দিলে 2.5 লাখ টকাৰো অধিক টকা। সৰ্বমুঠ হৈছিলগৈ 13 লাখ টকা আৰু এই 13 লাখ টকা তেখেতে দিয়াৰ কথা উল্লেখ কৰে। ট্ৰিগাৰ্ড ইনচান নামৰ এজন ব্যক্তিয়ে অৰ্থাৎ এজন ইউটিউবাৰে প্ৰায় 50 ঘণ্টীয়া এটা মাৰাথান মাৰি তেখেতে প্ৰায় অসমৰ বানাক্ৰান্ত লোকক 10 লাখৰো অধিক টকা সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু তেখেতে 50 ঘণ্টা নহ'লেই ভিডিঅ' আৰম্ভ হোৱা 16 ঘণ্টাৰ ভিতৰতে প্ৰায় 7.32 অৰ্থাৎ 7 লাখৰো অধিক টকা তেখেতে উপাৰ্জন কৰিবলৈ সক্ষম হয়। এইসকলৰ উপৰিও ভাৰতীয় গেমিং সৃষ্টিকৰ্তা শ্ৰীমান লিজেণ্ডে তেখেতে লাইভ ষ্ট্ৰীমৰ জৰিয়তে প্ৰায় 9 লাখৰো অধিক টকা উপাৰ্জন কৰি অসমৰ বানাগ্ৰস্ত লোকক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে। কিন্তু তেখেতে লাইভৰ জৰিয়তে এটা কথা খুব সুন্দৰকৈ ব্যক্ত কৰে যে তেখেতে কোনো চৰকাৰী পুঁজি লৈ এইখিনি টকা নপঠিয়ায়। ভিডিঅ'ৰ মাধ্যমত দেখি আছোঁ মহম্মদ চিৰাজ নামৰ এজন ক্ৰিকেট খেলুৱৈয়ে, ভাৰতীয় ক্ৰিকেট খেলুৱৈয়ে প্ৰায় 10 কৰোৰ টকা অসমৰ বানপীড়িত ৰাইজক দিছে বুলি বা সাহায্য হিচাপে আগবঢ়াইছে বুলি বহুত ভিডিঅ' বা বহুত ক্ষেত্ৰত ভাইৰেল হৈছে। কিন্তু এই সম্পূৰ্ণ তথ্যটো মিছা বুলি গুগল ডাটাই বৰ্তমান সময়লৈকে প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও দ্য UK07 ৰাইডাৰ, তেখেতৰ কথা সকলোৱে জানে, তেখেতৰ বৰ্তমান অৱস্থা বেয়া হৈ আছে, বহুতে জানে বাৰু। কিন্তু তেখেতৰ এই অৱস্থা বেয়া হোৱাৰ পৰিপ্ৰেক্ষিততো বা পাছতো তেখেতে নিজে ব্যক্তিগতভাৱে প্ৰায় 1 লাখ টকা অনুদান হিচাপে আগবঢ়াইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়েও প্ৰায় 1 কোটি টকা সাহায্য হিচাপে অৱদান আগবঢ়াইছে আৰু তেখেতৰ এই 1 কোটি টকা শিক্ষাখণ্ডৰ বাবে আগবঢ়াইছে। যিসমূহ স্কুল বানে বিধ্বংসৰ ৰূপ দিলে সেইসমূহ স্কুল নতুনকৈ ৰূপ দিয়াৰ মানসেৰে তেখেতে এখন স্কুলত প্ৰায় 2 লাখকৈ টকা অৰ্থাৎ 50খন স্কুলত প্ৰায় 1 কোটি টকা সাহায্য হিচাপে আগবঢ়াইছে আৰু বহুতখিনি কণ্টেণ্ট ক্ৰিয়েটৰে হওক বা ইউটিউবাৰে হওক যথেষ্টখিনি বানত আক্ৰান্ত লোকক সহায় কৰি আছে। তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ফ'ল' কৰিব।